হেল্ল' গাইজ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম। আজি মই এটা নতুন মেচিন চাবৰ বাবে আহিছোঁ আৰু মেচিনটোনো কেনেকুৱা ধৰণৰ কি কথা সকলোবিলাকে আপোনালোকক জনাই যাম। ময়ো চাম, লগতে আপোনালোকেও চাব। ব'লক আমি এতিয়া ভিতৰলৈ গৈ থাকোঁ। প্ৰথমতে আপোনাক আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু লগতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইকণ সুবিধা কৰি দিয়াৰ বাবে। আৰু এতিয়া আপুনি আপোনালোকৰ ইণ্ডাষ্ট্ৰীত যিবিলাক মেচিন আছে এই মেচিনবিলাক কেনেকৈ ক্ৰয় কৰিব পাৰি আৰু কি কি কৰিব পাৰি গোটেইখিনি সম্পূৰ্ণকৈ আপুনি ধুনীয়াকৈ বুজাই দিয়ক, যাতে আমাৰ যিসকল দৰ্শক আৰু যিসকল ছাবস্ক্ৰাইবাৰ আছে আৰু যদি কোনোবাই মেচিনটো কিনো বুলি ভাবে তেওঁলোক যাতে উপকৃত হ'ব পাৰে, আপুনি ভালকৈ বুজাই দিয়ক। মোৰ নাম মৃদুল চৌধুৰী। আমাৰ কোম্পানীটোৰ নাম হ'ল এলাইট ডিছপ'জেবল সলিউশ্যন প্ৰাইভেট লিমিটেড। আমি পেপাৰ কাপ মেচিন বিক্ৰী কৰোঁ, মানে ৰিফাৰ্বিছ মেচিন। এইবোৰ আমাৰ ধৰক পুৰণা মেচিন আমি লৈ আহোঁ, যিসকলে আপগ্ৰেড কৰে। এটা আগতে ধৰক এটা লাখ টকাৰ মেচিন কিনিলে তেওঁ দুদিন চলালে, এক বছৰ 1.5 বছৰ, লাষ্টত আপগ্ৰেড হ'ল 9 লাখ বা 10 লাখ বিক্ৰী কৰি আগৰ মেচিনটো বিক্ৰী কৰিছিলোঁ। গাড়ী এখন আমি অলটো ল'লোঁ, অলটোৰ পৰা আমি ডিজায়াৰ ল'লোঁ। অলটো গাড়ীখন আমাক নালাগে, ধৰক আমি এখন দি যদি এটা মেচিন ল'লোঁ, বেলেগ গাড়ী ল'লোঁ, তেনেকুৱা আমি এখন এই মেচিনটো আমি লৈ আহোঁ। আকৌ আমি এইটো অভাৰহল গোটেইটো মেৰামতি কৰোঁ, তাৰ গিয়াৰ যাৱতীয় বস্তুবিলাক মেৰামতি কৰি আমি আকৌ নতুন হিচাপে, নতুন বুলি নহয়, ছেকেণ্ড হেণ্ড ৰিফাৰ্বিছ মেচিন নতুন বুলি আমি ক'ব নোৱাৰোঁ। আৰু যিসকল গ্ৰাহক আহে তেওঁলোকৰ আগত প্ৰায় 8-10 ঘণ্টা আমি মেচিনটো চলাই পেপাৰ কাপ বনাই তাৰপিছত আমি বিক্ৰী কৰোঁ। তেওঁলোকে যদি কয় যে সন্তুষ্ট হয়, মেচিনটো হেৰি দেখা পায়, কাৰ্যক্ষমতা দেখা পায়, যদি সন্তুষ্ট হয় তেনেহ'লে মেচিনটো নিব পাৰোঁ। এইটো হ'ল আমাৰ মেচিনৰ ফুল মূল্য। আৰু আমাৰ কোম্পানীটো মষ্টলি বেছিভাগতে মানে বিভিন্ন অসমৰ বিভিন্ন বা নৰ্থ ইষ্টৰ বিভিন্ন প্ৰান্তত মেচিন বিক্ৰী কৰি আছোঁ। আৰু আমাৰ যিখিনি টেকনিকেল মানুহ আছে, যিখিনি ছাৰ্ভিচৰ মানুহ আছে, খুবেই ভাল। তেওঁলোকে কেতিয়াও ভাল হেৰি ছাৰ্ভিচ পাই থকাৰ কাৰণে আমাৰ আকৌ আমি অৰ্ডাৰ মেচিন আমি বিক্ৰী কৰিব পাৰোঁ। আৰু এইটো এতিয়া আমি বাহিৰলৈ যাব নালাগে। মেচিন আমাৰ এইটো মেচিন আমি 3 লাখত দিয়া যায়, 3 লাখ টকাত আমি ৰিফাৰ্বিছ মেচিনটো দিয়া যায়। তাৰ লগত আমি 6 মাহৰ ৱাৰেণ্টি দিওঁ। 3 লাখ টকাৰ লগত 6 মাহৰ ৱাৰেণ্টি থাকে। আৰু ধৰক তাৰ লগতে আমি এটা হাতেৰে ঘূৰোৱা মেচিন এটা, পেপাৰ প্লেটৰ মেচিন এটা আমি বিনামূলীয়াকৈ দিওঁ। এইটোৰ লগত এডন হিচাপে, এডন বুলি কয়, এডন হিচাপে দিয়া এইটোৰ লগত আমি যাতে তেওঁলোকে কাষ্টমাৰ আমি এইটো মেচিনটো দিয়াৰ ফলত তেওঁলোকে আমাৰ পৰা ৰ মেটেৰিয়েল, তাৰ মেচিনৰ যাৱতীয় সামগ্ৰীখিনি নিব পাৰিব। পেপাৰ কাপৰ সামগ্ৰী নিব পাৰে, প্লেটৰ কাৰণে সামগ্ৰী নিব পাৰে, আৰু ইয়াৰ মেচিনৰ কিবা স্পেয়াৰ পাৰ্টছ লাগিলে স্পেয়াৰ পাৰ্টছ দিব পাৰে। টেকনিকেল কিবা ইছ্যু হ'লে আমাৰ টেকনিচিয়ান আছে, তেওঁলোকে তাতে গৈ মেচিনটো ভাল কৰি আহিব, গ্ৰাহকৰ তাত গৈ গোটেইখিনি আমাৰ পায়। এটা হেৰিতে গোটেইখিনি বস্তু পোৱা যায়। আপোনালোকে যে দেখা পাইছে এই ফিটিং কৰি থকা মেচিনটো, এইটো এটা হাইড্ৰলিক মেচিন। এইটো মানে আপোনাৰ ডিছপ'জিবল যিটো প্লেট বনায় সেই মেচিনটো ফিটিং কৰি আছে। এইটো মানে বৰ্তমান শিলচৰলৈকে যাব, আৰু আমি যোৱাৰ বাবে সিদিনাখন এই মেচিনটো ফিটিং কৰি আছে, আৰু অহা কালিলৈ এইটো শিলচৰলৈ নিব। সেইটো কাৰণে তেওঁলোকে ফিটিং কৰি আছে। আৰু কি কি হয় গোটেইখিনি আপোনালোকক দেখাই যাম, ব'লক। এই বস্তুটো আপোনালোকে সকলোৱে নিশ্চয় চিনি পাইছে। আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে সচৰাচৰ চাহ খাবৰ বাবে যিটো কাপ ব্যৱহাৰ কৰোঁ, সেই কাপটোৰ মেটেৰিয়েলটো হয়। আৰু এই মেটেৰিয়েলটোৰ পৰা কেনেকৈনো কাপ বনাই আমি দেখাম, ব'লক আমি এতিয়া মেচিনটোৰ ওচৰলৈ যাওঁ। চ' গাইজ, গতিকে কোনোবাই এই মেচিনটো যদি ল'ব বিচাৰে, দাদাৰ নম্বৰটো স্ক্ৰীণত দিয়া আছে। আপোনালোকে সকলোখিনি ভালকৈ কথা পাতি আৰু মেচিনটো ভালকৈ পৰীক্ষা কৰি আপোনালোকে নিজাববীয়াকৈ যদি স্বাৱলম্বিতা হ'ব বিচাৰে মেচিনটো ল'বৰ বাবে দাদাৰ লগত যোগাযোগ কৰিব। দাদাই আপোনালোকক সম্পূৰ্ণ এড্ৰেছটো বতাই দিব, কেনেকৈ আহিব লাগে। দাদা কওকচোন। ঠিকনাটো হ'ল এলাইট ডিছপ'জেবল সলিউশ্যন প্ৰাইভেট লিমিটেড। এইটো হ'ল AK দেৱ ৰোড, গণেশপাৰা নিয়াৰ HP পেট্ৰল পাম্প। আৰু ৰাস্তাটোৰ নাম হ'ল নামঘৰ পথ। নামঘৰৰ কাষতে আছে। আৰু আমাৰ ইয়াতে মেচিনটো চাই
যদি সন্তুষ্ট হয় তেহে মেচিন নিয়ম হয় আমি সেইটোৱে কওঁ। হয় যদি আপুনি অসন্তুষ্ট হয় নালাগে ল'ব হয়। আপুনি ধুনীয়াকৈ বস্তুখিনি বুজাই দিব হয় আপোনালোক মেচিন আহিব চলাই দেখুৱাই দিম কাপটো বনাই দেখুৱাই দিম তাৰপিছত যদি আপোনালোকে সন্তুষ্ট হয় তেহে নিব। আৰু কি আছে গোটেইখিনি দেখাই যাম বাৰু এইটো আমাৰ চুপাৰ ক্লাছৰ ডাবল ডাই হাইড্ৰলিক মেচিন হাইড্ৰলিক মেচিন দুটা ডাই বহে আৰু দুটা বিভিন্ন বেলেগ বেলেগ চাইজত আমি পেপাৰ প্লেট বনাব পাৰিম। হয় এইটো 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 আমাৰ পেপাৰ প্লেটৰ হাইড্ৰলিক মেচিন হাইড্ৰলিক ডাবল ডাই মেচিন এটা ডাই এই এটা ডাই দুটা ডাই বেলেগ বেলেগ চাইজত পেপাৰ প্লেট বনাব পাৰিম। আৰু এইখিনি যিখিনি বনাই থোৱা আছে এইখিনি সামগ্ৰী আমাৰ বনোৱা আছে এইখিনি আমি এইখিনি এই সামগ্ৰী আমি বনাই থোৱা আছে আৰু এইটো ৰ মেটেৰিয়েল ৰ মেটেৰিয়েল এইটো ৰ মেটেৰিয়েল দেখিছে পেকেট বনাইছো এনেকৈ পেকেট বহুত ধুনীয়া বহুত হাৰ্ড হয় হা আমাৰ যিবিলাক ডিছপ'জেবল প্লেট থাকে তাতে বহুত হাৰ্ড আছে বস্তুটো আৰু বহুত ধুনীয়া আছে বিভিন্ন কোৱালিটিৰ কাগজ বিভিন্ন কোৱালিটিৰ পাতল আছে হাৰ্ডো আছে এইটো পাতল ওলাব এইটো সেউজীয়া অলপ মোটা এইটো অলপ প্ৰিমিয়াম কোৱালিটি মানে অলপ দামী কোৱালিটি এইটো চলা হয় বাকী আৰু এই মেচিন বিলাক যদি কিছু এইখিনি হ'ল আমাৰ হেণ্ডমেড মেচিন পেপাৰ প্ৰেছৰে হেণ্ডমেড মেচিন হাতেৰে ঘূৰাই কৰা মেচিন হাতেৰে ঘূৰাই বনোৱা মেচিন এইবোৰ আমি ইয়াতে বনাব পাৰোঁ ইয়াতো বনাব পাৰোঁ হয় এইটো মানে প্ৰথম আমি যিসকলে পেপাৰ প্লেটৰ কাম নকৰে প্ৰথম কৰিব খুজিছে তেওঁলোকক আমি এই হাতেৰে ঘূৰা মেচিনটো দিবলৈও কৰে তেতিয়াহ'লে তেওঁলোকৰ মূলধনো বেছি নালাগে প্ৰায় 60,000 টকা হ'লে মূলধন হ'লে মেচিনটো হৈছে ৰ মেটেৰিয়েল আৰু এই ডাই এইটো ডাই বুলি কয় এইটোতে এইখিনি বস্তু এনেকুৱা এইবিলাক বনায় গতিকে প্ৰথমতে আমি এইটো প্ৰথম আৰম্ভ কৰোঁ আপডেট কৰিলে এইটো মেচিন এইটো হাইড্ৰলিক মেচিন এইটো অট'মেটিক মেচিন এইটো হাতেৰে ঘূৰাই এনেকৈ হাতেৰে ঘূৰাই কাম এগৰাকী মহিলাই কাম কৰিব পাৰে যিসকলৰ হাতত পইচা কম আছে ব্যৱসায়টো আৰম্ভ কৰিম বুলি ভাবিছে কম টকাত এইটো হাতেৰে ব্যৱসায় কৰি ল'ব পাৰে তাৰপিছত হাইড্ৰলিকটো ল'ব এইটো কৰি পেলাই তেওঁলোকে ভালকে চলিব পাৰে কি কৰিছে মানে হেৰি হ'ব গৰম হ'ব গৰমৰ ভিতৰত ক্লিক কৰিব ডিজাইনটো হ'ব ইয়াত পৰা ডিজাইনটো হৈ যাব ঠিক আছে আপোনালোকে চাই দিব কেনেকৈ ধৰণে বনাই সেইখিনি দেখাই আছোঁ আপোনালোকক তেওঁলোকে কাম কৰিব মানে যাৰ হাতত বাজেট কম তেওঁলোকে এনেকৈ হাতেৰে চলোৱা মেচিনটো ল'ব পাৰিব এইটো পেপাৰচোন এইটো ৰ মেটেৰিয়েল হয় এইটো ৰ মেটেৰিয়েল এতিয়া এওঁলোকে বনাব ঘূৰি আছে ডিজাইন হ'ব এতিয়া কৰিব লাগে একেকোবে কেইখন হয় 9খন হ'ব 9খন পেপাৰ চাব এইটো এটা ৰ মেটেৰিয়েল
চব কিমান ধুনীয়াকৈ বনি আহিলে। আৰু বহি বহি এয়া দেখা পাইছে তেওঁ বৰ্তমান হাইড্ৰলিক যিটো মানে অইল হয় হাইড্ৰলিক অইলটো ঢালি দিব। হাইড্ৰলিক অইলটো ঢালি দিয়াৰ পিছত তাৰপিছত তেওঁ মেচিনটো চলাব আৰু গোটেইখিনি আপোনালোকক দেখাই যাম। চাই থাকক কেনেকৈ হাইড্ৰলিক তেলটো ঢালি লৈছে আৰু কেনেকৈ ভৰাব লাগে। এইটোত মোটামুটি আপোনাৰ 40 লিটাৰ ধৰে। তেওঁ বৰ্তমান 20 লিটাৰ ভৰাই লৈছে, মানে বস্তুটো চেকিঙৰ বাবে লগাইছে যে সেইবাবে 20 লিটাৰ ঢালি লৈছে। ইতিমধ্যে মেচিনটো তেওঁলোকে ব্যৱহাৰ উপযোগী কৰি তুলিছে। এতিয়া কেনেকৈনো কি কৰে গোটেইখিনি তেওঁৰ পৰা জানি ল'ম। আহক আমি প্ৰথমতে মেচিনটোৰ বিষয়ে জানি লওঁ, গোটেই মেচিনটোনো কেনেকৈ কি হয় তেওঁ বুজাই দিব। আপনার হাজিলি মেশিন হয় যেটা আপনার মানে রাউন্ডার ড্রপ কবে তোমার মাল দিয়ে কবে ক্যাপ কবে রাউন্ডার আপনার দুজন ভিতর কবে গাইজ আপোনালোকে যদি কম বুলি ভাবিছে সোনকালে কণ্টেক্ট কৰক। আৰু এইটো মেচিন বনাই আছে, সোনকালে এইটো ডেলিভাৰী দি আছে। ইয়াৰ পিছত আৰু মেচিন আপোনালোকৰ যদি প্ৰয়োজন হয় বনাই দিব। তেওঁলোকৰ অপাৰেটৰ আছে, অপাৰেটৰক মই চিলেক্ট কৰি দিম বাৰু। অপাৰেটৰে সেই মেচিনটো বহুত দেৰি যুঁজি বনাই মেলি ক্লিয়াৰ কৰি দিলে। এইটো ৰ মেটেৰিয়েলটো আছিলে আৰু এতিয়া এইটো ডিছটো বনি গ'ল ধুনীয়া। মোটামুটি আমরা একটু হাইজিনিক করতে আপনার 2 বছর চলে যাবে। বছর চলে যাবে। 2 বছর বা 2.5 বছর এই মত দিয়ে যাবে। 2 পৰা 2.5 বছৰ চলি যাব। আৰু ইয়াৰ কোনো সুবিধা কৰে আমাৰ লগত কণ্টেক্ট কৰি ল'ব। আমি জাগানে তো ৰিপেয়াৰিং কৰি দিম, সব ৰিপেয়াৰিং কৰি দিম। আৰু সেই মালটো ডেলিভাৰী হ'ব। ডেলিভাৰী লগে লগে আমাৰ মানুহ থাকিলে মানে ইনষ্টল কৰি কিনে ডাইৰেক্ট ডিপাৰ্টমেণ্ট আহিব, কেনেকৈ কি কৰিব লাগিব, কেনেকৈ কি কৰিব লাগে। আপোনালোক সকলোৱে গম পাইছেই এই প্লেটটো সকাম বিয়াৰ পৰা আদি কৰি বাৰ্থডে পাৰ্টিলৈকে প্লেটটো প্ৰয়োজন। যদি আপুনি এই কাৰবাৰটো কৰে মই ভাবোঁ আপোনালোক বহুত উপকৃত হ'ব পাৰিব। যদিহে আপোনালোকে ল'ব বিচাৰে স্ক্ৰীণত দেখি থকা এই নম্বৰটো দেখিছে, এই নম্বৰটোতে কল কৰি আপোনালোকে আজিয়ে বুকিং কৰিব পাৰিব। আৰু যদি আপোনাৰ হাতত পইচা কম আছে তেনেহ'লে আপুনি সেই কম দামী হাতেৰে চলোৱাটো ল'ব পাৰিব। ইয়াত বৰ্তমান নৰ্থ ইষ্টৰ যিজন আপোনাৰ টেকনিকেল অপাৰেটৰ গোলাম আলী বৰ্তমান মোৰ লগত আছে। আহক গোলাম আলী আপুনি আগবাঢ়ি আহক আৰু এই মেচিনটোৰ বিষয়ে গোটেইখিনি আমাৰ দৰ্শকক ধুনীয়াকৈ বুজাই দিয়ক। बता दीजिए यानी प्लेट जैसे बनता है वो तो आप ये अभी जैसा ये मशीन है। अगर आप इसको मैनुअल में भी चला सकते हैं या ऑटोमेटिक भी चला सकते हैं। जैसा ये अप एंड डाउन बटन है, ये है इसको इधर कर देंगे तो ऑटोमेटिक हो जाएगा, ऐसे मैनुअल हो जाएगा।
अभी इसको अप करेंगे तो अप होगा, डाउन करेंगे तो डाउन होगा। जैसे ये डाउन अप हो गया, अप हो गया। अभी इसको प्रेस करेंगे डाउन हो जाएगा, डाउन। ऐसे करके फिर अगर ये सिलेंडर चलाना है तो इसको अप कर पाएंगे ऐसे, फिर इसको डाउन कर पाएंगे। अगर आपको ऑटोमेटिक चलाना है बिना बटन दबाए हुए, तो आप इसको दोनों में स्टार्ट बटन दबाने से मशीन ऑटोमेटिक चलने लगेगा। बाकी ये हीटर का कंट्रोलिंग है। अगर आपको लग रहा है कि हीटिंग ज्यादा हो रहा है तो आप इसको कम कर दीजिए। अगर आपको हीटिंग कम लग रहा है, ज्यादा चाहिए, तो आप बता दीजिए। कंट्रोलिंग है और इसको ऑफ कर देने से ये हीटिंग बंद हो जाएगा। और मशीन अगर कभी बंद करना है रनिंग में, ऑटो में, तो इसको आप मैनुअल में सिर्फ घुमा दीजिए, ये टाइम दोनों डाउन होकर के ऑटोमेटिक ऑफ हो जाएगा। और एक बात है, वो मेरा हिंदी ठीक से नहीं आता है, इसलिए मैं आसामी से पूछ रहा हूँ। তোমরা যেনিবা এইটো প্লেট নাই, অকল এইটো প্লেট আছে, মানে মই অকল এইটো প্লেটতে চলাব বিচাৰো বা এইটো প্লেটতে এটা চলাব বিচাৰো, তেনেকে ধৰণে চলালে ইয়াত चला पाएंगे आप। जैसे इसको मैनुअल कर देंगे ना, तो जैसे आप मैनुअल करके अप एंड डाउन कर दीजिए, फिर एक प्लेट डाल दिए, डाउन करके प्रेस कर दीजिए, इससे आप मैनुअल में चला पाएंगे, चला पाएंगे। ऑटोमेटिक चलाने के लिए दोनों लाइन चाहिए। ये पेपर कप मशीन है, ऑटोमेटिक फुल्ली स्टार्टिंग यहाँ से होते हैं। ये इस टाइप का बैलेंस होता है और रॉ मटेरियल है ये, और एक रोल टाइप से आता है रॉ मटेरियल। ये जो बॉटम का नीचे का है, वो नीचे का वो बॉटम लगेगा इसमें, और यहाँ से स्टेप बाय स्टेप होते यहाँ पर ये पुल बन जाते हैं ट्रक का। उसके बाद मशीन में चलते चलते यहाँ से ये जो है, ये यहाँ से बॉटम लग जाते हैं, नीचे का जो बॉटम जाता है। उसके बाद ये जो अपना है, ये बॉटम कटिंग होते हैं। उसके बाद ये जूम करके यहाँ बॉटम लग जाते हैं। फिर यहाँ फीटर है, ये 4 फीट, ये फीटर में डाल करके फिलिंग होती है। 4 पीस अपना हीटर है, 4 पीस हीटर से जो बॉटम का सीलिंग है ना, वो सीलिंग हो जाते हैं कि कब लीकेज ना हो। जो लीकेज का प्रॉब्लम है सब यहीं से होता है। और ये वाला जो यूनिट है इसको टर्निंग बोलते हैं। इनको घूमने के लिए ये मोटर लगा हुआ है, मोटर के घूमते हुए वो अच्छे से फिलिंग हो जाती है। इसमें आकर के जो ऊपर का कॉलर है वो कॉलर बन जाता है। और उसके बाद ये हो गया, ये है अपना कप कलेक्शन। पूरा कप बंद करके यहाँ पे कलेक्शन हो जाता है। इसलिए मशीन में सही है। एक बार बोलो, ये बताइए जो दोनों वाला काम है ना, ये मशीन में हाँ, इसी मशीन में सेम बन जाते हैं, लेकिन उसके लिए ये जो डाई है ना, वो डाई चेंज भी करना पड़ता है। जैसा फुल मोल्ड चेंज करके जो साइज का आपको कप बनाना है वो साइज का आप कप बना पाएंगे। और ये मशीन का हो गया पैनल पूरा। ये मशीन का पूरा पैनल हो गया है। यहीं से मशीन स्टार्टिंग ऑफ है। एक बार स्टार्ट करने से मशीन स्टार्ट हो जाता है, ऑफ करने से एक बार में मशीन ऑफ होकर के रुक जाता है। बाकी हम लोग का ये मशीन स्टॉक में है, आप देख लीजिए। ये यहाँ से हम लोग रिफर्बिश का काम करते हैं पूरा। जैसे जैसे मशीन का ऑर्डर आते हैं वैसे वैसे बेचते हैं। ये हम लोग का सेकेंड हैंड मशीन है। यहाँ से हम लोग ला करके आगे रिपेयरिंग करके उसके बाद फिर बेचते हैं, पूरा ऑल रिफर्बिश करके, जो भी प्रॉब्लम हो उनको ठीक करके। आप तो बाहर में बहुत बार लगता है। हाँ, हम ज़्यादातर दिल्ली में रहता है। बस में कितना देगा तुम? हाँ मिलेगा, हाँ मिलेंगे।
और जहाँ जहाँ हमारी मशीन जाती है वहाँ वहाँ हम लोग जाते हैं काम करने के लिए कुछ प्रॉब्लम हुआ तो ठीक करने के लिए ऐसा खुद ही सकता हाँ खुद ही जाते যদিহে আৰু তথ্য জানিব বিচাৰে স্ক্ৰীনত দিয়া নম্বৰ যোগাযোগ কৰক নহ'লে এওঁৰ সৈতে যোগাযোগ কৰক আপোনালোকে সকলোবিলাকে গম পাব বাই বাই